নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত পানী দেখা। সপোনত বিভিন্ন অৱস্থাত পানী দেখাৰ যিহেতু ভিন ভিন অৰ্থ আছে, তাৰ বিষয়ে আজি আলোচনা কৰিম। সপোনত কিন্তু পানী দেখাটো এটা বহুত ভাল সপোন বুলি কোৱা হয়, যিহেতু পানী আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী বস্তু হয়, বা পানী নহ'লে আমি যিহেতু আমাৰ জীৱন যাপন কৰিব নোৱাৰোঁ, বা পানী আমাৰ প্ৰাণ হয়। আৰু এই পানী যদি আমি সপোনত কেনেবাকৈ খোৱা অৱস্থাত দেখোঁ, তেতিয়াহ'লে বুজিব যে আপোনালোকৰ জীৱনৰ বা আপোনাৰ দেহত চলি থকা যিকোনো বেমাৰ আজাৰৰ পৰা অতি শীঘ্ৰে আপুনি মুক্ত পোৱাৰ এটা সংকেত হয়। যদি আপুনি খুব বেছিকৈ পানী খোৱা দেখিছে, তেতিয়াহ'লে বুজি উঠিব যে আপোনাৰ যি বেমাৰ আজাৰ ভিতৰুৱা আছিলে, সেই বেমাৰ আজাৰৰ পৰা অতি শীঘ্ৰে আপুনি হাত সাৰিব পাৰিব। আৰু যদি আপুনি কেনেবাকৈ নদীত পানী থকা দেখিছে, খুব বেছি পানী বৈ গৈছে, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ যিকোনো কাম আপুনি হাতত ল'লে সেই কামত আপুনি উন্নতি লাভ কৰিব পাৰিব বা ছাকচেছ হ'ব পাৰিব। আৰু যদি কোনো ষ্টুডেণ্টে বা পঢ়া শুনা ব্যক্তিয়ে যদি সপোনত পানী বৈ থকা দেখে বা নিজৰা বৈ থকা দেখে, তেতিয়াহ'লে তেওঁলোকৰ মনোকামনা পূৰ্ণ হোৱাৰ এটা সংকেত হয়। আৰু যদি সপোনত পানীত যদি সাঁতোৰা দেখে, সাঁতুৰি ইপাৰ সিপাৰ হোৱা দেখে, নদী বা যিকোনো পানী পুখুৰীটো যদি আপুনি দেখে, যদি ইপাৰ সিপাৰ আপুনি হৈ গৈছে, তেতিয়াহ'লে এটা ছাকচেছৰ সংকেত হয়। যদি আপুনি কেনেবাকৈ নদীত সাঁতুৰি ইপাৰ সিপাৰ হৈছে, বুজিব যে আপুনি যি কৰ্ম কৰি আছে বা যদি সফলতা অৰ্জন কৰিব পৰা নাই সেই সময়ত, আৰু যদি তেনেকুৱা সপোন আপুনি বাৰে বাৰে দেখিব ধৰিছে, তেতিয়াহ'লে বুজি উঠিব যে আপোনাক ইংগিত দিছে যে আপুনি সেই কামত ছাকচেছ হ'ব পাৰিব। গতিকে সপোনত পানী বিভিন্ন অৱস্থাত দেখাৰ ভিন ভিন অৰ্থ আছে। আজি এইকেইটা অৱস্থাৰ কথা ক'লোঁ। গতিকে সপোনত ভিন ভিন অৱস্থাত পানী দেখাৰ ভিন ভিন অৰ্থ আছে। কিছুমান অৰ্থ ভাল আৰু কিছুমান অৰ্থ বেয়া। সপোন শাস্ত্ৰ অনুসৰি আপোনালোকে যদি পানী বৈ থকা দেখিছে, এইটো এটা বহুত ভাল সপোন হয়। এনেকুৱা সপোন দেখিলে আপোনালোকৰ মনৰ আশা অতি শীঘ্ৰে পূৰণ হয়। গতিকে আপোনালোকে কি অৱস্থাত কেনেধৰণে সপোনবোৰ দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে, আৰু মই সেই কমেণ্টৰ উত্তৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই আছিলে। ধন্যবাদ।